এফালে মিঠি মোৰ চেনেল আটলান্টা সোৱাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম এন্ড ওয়েলকাম বেক টু আটলান্টা সোৱাল কি খবৰ সকলোৰে এতিয়া আপোনালোকৰ লগত কথা এটা শেয়াৰ কৰিব লৈছো আপোনালোকক মই আগতে বহুতবাৰ কৈছো যে মই যেতিয়া চুলি আসুৰু এখোপা চুলি হৰে এমুঠি চুলি হৰে মই ইমানে বেছি টেনচন হৈছে যে চুলিখিনি নাথাকিব বুলি মই আগতে চুলি বহুত বেছি ডাঠ আছিল বহুত গাল চুলি আছিল কিন্তু এতিয়া পাতলা হৈ গল বাৰু আৰু চুলিখিনি মই দীঘল চুলিখিনি কাটি দিলো বহুত ৰিজন আছে নিজৰ লাইফটো অকল ষ্টাইল চেঞ্জ কৰিব কাৰণে বুলিয়ে নহয় মই চুলিখিনি বহুত বেয়া হৈছিল হেতু কাৰণে কাটিছিলো আৰু এতিয়া মোৰ চুলি একদম নখৰা হৈ গল এটা মই আপোনালোকক এটা বস্তু দেখাব পাৰো আগতে আছুৰি দেখাইছো কিমান চুলি হৈছে এতিয়া এডালো চুলি নকৰে তাৰ এটা ট্ৰিটমেন্ট কৰি আছো মই আগতে আপোনালোকক বহুত বাৰ দেখাইছো এটা তেল যোনটো মই ইউজ কৰো মোক মায়ে সাজেষ্ট কৰিছিলে হেতু হল এটু নেচাৰ চিওৰৰ জুক অয়েল মানে জুকৰ তেল এটু লগালে আপোনালোকৰ চুলি যদি খৰা প্ৰবলেম আছে লগালক বন্ধ হৈ যাব যদি হেয়াৰ লছৰ প্ৰবলেম আছে টপা হৈছে এনেকুৱা লাগে যে তাত আৰু চুলি নগজে তেতিয়া হলে হেখিনিটো চুলি আহিব আৰু লগতে যি সকল এলোপেচিয়া আছে মানে টপৰে খোৱা প্ৰবলেম আছে সেই টপৰে খোৱা প্ৰবলেম খিনিও ভাল কৰিব তাতে চুলি গজিব আগৰ পৰা জুকৰ ট্ৰিটমেন্ট চলি আহিছে মুৰত জুক এখোপা লয় যদি হেয়াৰ লছৰ প্ৰবলেম আছে সেই জায়গাখনত জুক লয় আৰু জুকে ডেড স্কিন খিনি কামুৰি খাই দিয়ে তাত আকৌ চুলি গজে আৰু যদি টপৰে খোৱা প্ৰবলেম আছে তাতো সেই এনেকে জুকৰ ট্ৰিটমেন্ট লয় আৰু কিন্তু এই জিন্দা জুকোপা লবলে কিমান ভয় লাগে বাৰু মুজে দেখিলে কিবা কিবি লাগে দেই যি সকলৰ মানে সাহস আছে তেওঁলোকে পাৰিব বাৰু মইতো নোৱাৰো আৰু তাতকে ইজি এই জুকোপা বা কামুৰাতকে এই তেলটো লগালেচোন ভাল হৈয়ে যায় তেতিয়াহলে জুকৰ ট্ৰিটমেন্টনো কিয় লব লাগে এক্সট্ৰাকে তো এই তেলটো লগাই সবজি সকলৰ টপৰে খোৱা প্ৰবলেম আছে নহবা হেয়াৰ লছ হৈছে নহলে ফলৰ প্ৰবলেম হৈছে তেনেহলে এটো ইউজ কৰক কন্টিনিউয়াসলি সপ্তাহত দুবাৰকে আপোনালোকে ৰিজাল্ট পাব এইটোৱে হৈছে নেচাৰ চিওৰ জং তেল মানে জুকৰ তেল সকলো বস্তু নেচাৰ চিওৰ ইউজ কৰ দেখিয়ে থাকে কাৰণ নেচাৰ চিওৰ বস্তুসমূহ একদম পিওৰ হয় মই অকমান তেল অলপ উলিয়াই দেখাইছো জুকৰ তেল মানে ভয় খাব নালাগে দেই একদম বেলেগ তেলৰ নিচিনা একেটা কনসিস্টেন্সিয়ে হয় আৰু মেজিক্যালি হেয়াৰ গ্ৰোথ আনি দিয়ে তেলটোৱে এনেকে কপা হাকনত এই তেলটো উলিয়াই লব আৰু যিখিনি জায়গা টপা হৈছে নহবা টপৰে খাইছে সেই জায়গাখন এনেকে মালিশ কৰিব এনেকে মালিশ কৰিব আৰু নহলেও ইনেও আপোনালোকে তালুত এনেকে লগাব হেয়াৰ ফল প্ৰবলেম হলে লগালক নাইকিয়া হৈ যাব লগালক মানে এবাৰতে আপোনালোকৰ নাইকিয়া নহয় বাৰু লগাই থাকিব লাগিব ভাল ৰিজাল্টৰ কাৰণে সপ্তাহত দুবাৰমানকে লগাব হেয়াৰ ফল আপোনালোকৰ একদম কমি যাব আৰু অকল এই কপাহে লগাব লাগিব বুলি কথা নাই এনেকে হাতত লব এখোপা মান ঢালিব এনেকে মুহাৰিব আৰু এনেকে পুৰা মালিশ কৰিব লগতে ৰিলেক্সো লাগিব ইমান বেছি মোৰ মানে একদিন টেনশন ইমান বেছি টেনশন মাথা বেয়া মানে অকমান ৰিলেক্স ফিল কৰিব মন গৈ আছে সেইকাৰণে ভাবিলো অলপ অইলিং কৰা যাওক আৰু সেলফ কেয়াৰ কৰিলে অলপ মনটো ভাল লাগে ৰিলেক্স ফিল হয় আৰু আপোনালোকেও এনেকে অলপ দেৰি মাসাজ কৰিব দেখিব হেয়াৰ গ্ৰোথ আহিব ইনেও মোৰ PCOS আছে যেহেতু বহুতেই বেছি হেয়াৰ লছ হয় হেতু কাৰণে মই এই তেলটো আগৰ পৰাই লগাও ধুনিয়াকে 1-2 ঘণ্টা মান ৰাখিম তাৰপিছত শ্যাম্পু কৰি দিম আৰু ৰাতিও ৰাখিব পাৰে আপোনালোকে খালি মই গৰমত ৰাতি নাৰাখো এতিয়া ধুনিয়াকে নিজৰ ফেভাৰিট যিকোনো শ্যাম্পু দি আপোনালোকে শ্যাম্পু কৰি দিব পাৰিব আৰু মই লিংক ডেসক্ৰিপচনটো দি থম কমেন্টটো দি থম তাৰ পৰা আপোনালোকে আৰামত কিনি ল'ব পাৰিব যদি ভিডিওটো ভাল পালে তেনেহলে এবাৰ লাইক কৰি দিব লগতে যিসকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং পুনৰ লগ পাম এটা নতুন ভিডিও হৈতে